প্ৰশ্নটো চাব কি কৈছে যদি x minus 1 by x is equal to 4 হয় তেন্তে x to the power 4 plus 1 by x to the power 4 is equal to কিমান হ'ব হেতু আমাক উলিয়াবলৈ দিছে হয়নে সব আমাক কি দিছে x ৰ পাৱাৰত কিমান আছে 1 আছে হয়নে আৰু একিত x ৰ পাৱাৰত কিমান আছে 4 আছে এটো আমাক উলিয়াবলৈ দিছে হয়নে ডাইৰেক্ট কিন্তু আপুনি x ৰ পাৱাৰৰ পৰা x ৰ 4 পাৱাৰত পোৱা কোনো পদ্ধতি নাই যাৰ বাবে আমি এটো ফৰ্মুলা জানিব লাগিব যে যদি আমাক কি দিয়া থাকে x minus 1 by x বা x plus 1 by x যি দিয়া থাকে আমি তাৰ পৰা কি কৰিব পাৰো স্কয়াৰৰ ফৰ্মুলা লিখিব পাৰো এই ফৰ্মুলাটো আমি লিখিব পাৰো x square plus 1 by x square is equal কি আছে এটো যদি মই a বুলি কও হয়নে কি লিখিব পাৰো মই a square minus কি আছিল a square minus কি আছিল 2 আছিল হয়নে যদি কি থাকে মাইনাস থাকে কি আমি কি দিম প্লাস দিম এখানে যদি প্লাস থাকে কি আমি কি দিম মাইনাস দিম ঠিক আছে এই x minus 1 by x দিয়া থাকিলে আমাৰ ফৰ্মুলাটো কি হ'ব x square plus 1 by x square কি হ'ব a square plus কি হ'ব 2 হ'ব হয়নে a মানে কি বুজাব a মানে আমাৰ যিমানখিনি ভ্যালু দিয়া থাকে তাক আমি কি বুজাম a বুলি বুজাম হয়নে যেহেতু আমাক কিমান দিয়া আছে 4 দিয়া আছে আমি কি লিখিম আমি কি লিখিম 4 ঠিক আছে ক্যালকুলেট করো এখানে ক্যালকুলেট করলে কিমান হ'ব 16 plus 2 কিমান হল আমাৰ 16 plus 2 18 মানে x square plus 1 by x square ইকুয়াল কিমান পালো আমি x square plus 1 by x square ইকুয়াল কিমান পালো আমি 18 পালো এতিয়া চাব ইয়াৰ পৰা আমি এইটো ওলাম কথাটো বুজিব ইয়াৰ পৰা আমি কি ওলালো এইটো পালো মানে ইয়াৰ x ৰ পাৱাৰ কিমান আছিল 1 আছিল x ৰ পাৱাৰ কিমান পালো 2 দেন x ৰ পাৱাৰ 2 পৰা আমি কি ওলাম x ৰ পাৱাৰ 4 টো আমি ওলাম কথাটো বুজিছে নে একিত x ৰ পাৱাৰ কিমান আছিল 1 আছিল আমি কিমান ওলালো x ৰ পাৱাৰ 2 ত ওলালো হয় এটা আমি x ৰ পাৱাৰ 2 পাইছে x ৰ পাৱাৰ 2 পৰা আমি কি ওলাম x ৰ পাৱাৰ 4 ওলাম কেনেকৈ হ'ব চাব কি কৰিম একিত আমি x to the power 4 plus 1 by x to the power 4 ইকুয়াল কিমান হ'ব 18 স্কয়াৰ যেহেতু কি আছিল চাব একিত কিমান আছিল একিত প্লাসৰ ফৰ্মুলা আছিল হয়নে এটা আমাৰ কি আছিল প্লাসৰ আছিল হয়নে একিত কিমান আছিল প্লাসৰ আছিল সেইভাবে একিত কি দিম আমি মাইনাস যেহেতু একিত কিমান আছিল মাইনাসৰ আছিল সেইকাৰণে আমি কিমান দিছিলো একিত প্লাস দিছিলো বুজি পাইছে নে এখিনি পৰা এখিনি যেটা আহিলো এখিনি ফৰ্মুলাটোত মাইনাস আছিল এখিনি মাইনাস আছিল সেইকাৰণে আমি কি দিছিলো আমি প্লাস দিছিলো ঠিক তেনেদৰে এটোৰ পৰা যদি এটো ফৰ্মুলাত আহিলো যেটা এটোৰ পৰা যদি আমি এখিনিত আহিম এখিনিৰ পৰা যেটা এখিনিত আহিম এখিনিত কিমান আছে ভিতৰত এখিনিত কিমান আছে ইনো প্লাস আছে সেইভাবে এখিনিত কিমান দিম এখিনিত আমি মাইনাস দিম ঠিক আছে 18 স্কয়াৰ a মানে কি কিমান আছে a মানে কিমান আছে এখিনিত 18 আছে মানে 18 স্কয়াৰ মাইনাস কিমান লিখিম আমি মাইনাস 2 মানে আমি সকলোৱে জানো যে 18 স্কয়াৰ মানে কিমান 18 স্কয়াৰ মানে আমাৰ সকলোৱে জানো 324 minus 2 ক্যালকুলেট কৰিলে কিমান হ'ব 322 মানে আমাৰ শুদ্ধটো কোনটো হল আমাৰ শুদ্ধটো হল অপচন ডি 322 ঠিক আছে ঠিক একেদৰে কোশ্চেনটো চাব আগৰটো নিচিনা প্ৰায় একে জাস্ট একিত কি আছে মানে এবাৰ কি দি আছে এখিনি আমাৰ প্লাস দিয়া আছে ঠিক আছে এখিনি প্লাস দিয়া থাকিলে কি কৰিব লাগিব চাব একে আছিল ফৰ্মুলাটো x square plus 1 by x square এখিনি কি লিখিম আমি 4 square minus 2 এখিনি চাব এখিনি যেটো কি আছে প্লাস আছে এখিনি কি আছে আমাৰ এখিনি যেটো প্লাস আছে আৰু এখিনি আমি কি দিব লাগিব মাইনাস দিব লাগিব ঠিক আছে ক্যালকুলেট কৰক এখিনি ক্যালকুলেট কৰিলে কিমান হ'ব 16 ৰ পৰা 2 গলে কিমান হল 14 মানে এটা আমি x to the power 4 মানে প্লাস 1 by x to the power 4 ওলাম মানে কেনেকৈ ওলাব জাস্ট এটো নিচিনাই একিত কি আছে একিত কিমান আছে প্লাস আমি একিত কি দিব লাগিব মাইনাস দিব লাগিব তাৰ আগতে কি জানিব লাগিব a মানে কিমান 14 হয়নে কিমান লিখিম আমি একিত 14 স্কয়াৰ মাইনাস 2 14 স্কয়াৰ মাইনাস 2 মাইনাস কিয় কাৰণে আহিল কাৰণ একিত কিমান আছে প্লাস আছে এখানে কি আহিব আমাৰ মাইনাস আহিব ক্যালকুলেট কৰক ক্যালকুলেট কৰিলে কিমান হল 14 স্কয়াৰ মানে কিমান 196 ৰ পৰা 2 গলে কিমান পালো আমি 194 হয়নে মানে আমি যদি এখানে প্লাস থাকে হয়নে প্লাস থাকিলে आंसरটো কিমান হ'ব আমাৰ 194 ঠিক আছে ঠিক একেদৰে আপোনালোকৰ বাবে কোশ্চেন থাকিব যদি এখিনিত কি থাকে x minus 1 by x ইকুয়াল কিমান থাকে x minus 1 by x ইকুয়াল কিমান থাকে x minus 1 by x ইকুয়াল কিমান থাকে 5 থাকে x minus 1 by x ইকুয়াল 5 থাকে তেতিয়া x to the power 4 plus 1 by x to the power 4 ৰ ভ্যালু কিমান হ'ব এটো আপুনি ক্যালকুলেট কৰি কমেন্ট কৰি জনাব প্ৰশ্নটো চাব কি কৈছে যদি x plus 1 by x is equal to 5 আৰু x square plus 1 by x cube is equal to 8 তেন্তে x cube plus 1 by x square is equal to কিমান হ'ব হেতু আমাক বিচাৰিছে মানে আমাক দুটা বস্তু দিয়া আছে এটা বস্তু হল x plus 1 by x দিয়া আছে আৰু কি দিয়া আছে আমাক x কি দিয়া আছে x square আৰু x cube দিয়া আছে x square plus 1 by x cube দিয়া আছে আমাক ওলাব কি লাগে আমাক ওলাব লাগে x cube plus 1 by x square এই টার্মটো আমাক ওলাব লাগে হয়নে কেনেকৈ ওলাব হয়নে যদি আমাক x plus 1 by x দিয়া থাকে আৰু আমাক x square plus 1 by x square ওলাব লাগে অতি সহজে কৰিব পাৰো হয়নে x cube plus 1 by x cube ওলাব লাগে অতি সহজে কৰিব পাৰো হয়নে কিন্তু যদি এনেকৈ মিক্স কৰি দিয়ে এটা কিউব দিছে এটা স্কয়াৰ দিছে কেনেকৈ ওলাব হয়নে তাৰ বাবে আমি এইখিনি ফৰ্মুলা অলপমান ক্যালকুলেশন কৰিব লাগিব হয়নে সব
আমি সকলোৱে জানো যদি x plus 1 by x দিয়া থাকে আমি x square plus 1 by x লব পাৰো x square plus 1 by x ললে কিমান হ'ব 5 square minus 2 কিমান পালো এখিনি আমি 23 বুজি পালো এখিনি আমি জানো হয়নে x square x plus 1 by x দিয়া থাকিলে x square plus 1 by x হয়নে ইকুয়াল কিমান হয় আমাৰ a square minus 2 হয়নে a মানে কিমান আছে 5 square minus 2 কিমান পাম আমি 23 হয়নে ঠিক একেদৰে আমি যদি কৰিব যাও x cube plus 1 by x cube হয়নে x cube plus 1 by x cube আমি কিমান পাম কওকচোন x cube plus 1 by x cube কেনে কৰিব পাৰো আমি কৰিব পাৰো যেটো দিয়া আছে তাক কি কৰিম কিউব কৰি দিম 5 cube minus 3 into 5 হয়নে 5 cube minus 3 into 5 এটো যদি a হয় কি হ'ব a cube minus 3 into a হ'ব ঠিক আছে তো 5 cube মানে কিমান 125 minus 15 ইকুয়াল কিমান হলো আমি 110 এখিনিলৈকে আমাৰ হৈ গলিখিনি ক্যালকুলেশন আমি কৰিবই লাগিব হয়নে তো ক্যালকুলেট কৰা এখিনি যদি মই এই দুটা যোগ কৰি দিও এই দুটা যোগ কৰিলে কিমান হ'ব x square plus 1 by x square হয়নে প্লাস কি আছিল x cube plus 1 by x cube হয়নে ইকুয়াল টু এই দুটা যোগ কৰিলে কিমান হ'ব আমাৰ কিমান পাম আমি 133 হয়নে এইখিনিৰ ভিতৰত চাব আমাক কি দিয়া আছে x square plus 1 by x cube কিমান দিয়া আছে x square plus এটো আৰু এটো যোগ কৰিলে কিমান পাব বুলি কৈছো 8 পাব বুলি কৈছো হয়নে তো কিমান থাকিল 1 by x square plus x cube plus 8 is equal to কিমান হল 133 এখিনি 8 টো খিনি প্লাস আছে বুলি কিমান হ'ব মাইনাস হ'ব মাইনাস হলে কিমান পালো আমি মাইনাস কৰি কিমান পালো আমি 125 মানে আমি কিমান পালো x cube plus 1 by x square কিমান পালো x cube plus 1 by x square কিমান পালো আমি 125 মানে আমাৰ শুদ্ধটো কোনটো হল আমাৰ শুদ্ধটো হল অপশন এ 125 ঠিক একেদৰে এই প্ৰশ্নটো চাব কি কৈছে x plus 1 by x is equal to 6 আৰু x square plus 1 by x is equal to 19 হয়নে তেতিয়া হলে x cube plus 1 by x square কিমান হ'ব এটা আমাক কলাবলৈ দিছে হয়নে একে পদ্ধতি জাস্ট আপুনি ভ্যালুটো বহাই দিয়ক কিমান হ'ব এটো 6 square minus 2 কিমান হ'ব এখিনি 34 হয়নে 6 square minus 2 কিমান হ'ব এখিনি আমাৰ 34 আৰু এখিনি কিমান হ'ব আমাৰ 6 cube minus 3 into 6 cube মানে কিমান 216 আমি সকলো জানো মানে মাইনাস কিমান হল আমাৰ 18 হল কিমান হল 198 হয়নে তে এই দুটা প্লাস কৰিলে কিমান হ'ব প্লাস কৰি এখানে লিখিছো মই 34 plus 198 ঠিক আছে 34 plus 198 আমি কিমান জানো আমাক কিমান দিয়া আছে এখিনিত আমাক x square plus 1 by x cube কিমান দিয়া আছে এবাৰ আমাক দিয়া আছে 90 টো এখিনি প্লাস আছে আপুনি কলে কিমান হ'ব মাইনাস হ'ব 34 ৰ লগত মাইনাস হয় কিমান পাম 34 ৰ লগত মাইনাস হয় কিমান পাম 15 পাম প্লাস 198 এই দুটা প্লাস কৰিলে কিমান হ'ব আমাৰ এই দুটা প্লাস কৰিলে হ'ব 213 হয়নে যদি আমাৰ এখিন 6 হয় আৰু এখিন 19 হয় তেতিয়া আমাৰ কিমান পাম x cube plus 1 by x square কিমান পাম 213 হয়নে ঠিক একদৰে আপোনালোকৰ বাবে এটা কোৱেশ্চন থাকিব ঠিক একদৰে আপোনালোকৰ বাবে এটা কোৱেশ্চন থাকিব যদি এখিন কিমান হয় এখিন 4 হয় আৰু এখিন কিমান হয় 12 হয় তেতিয়া x cube plus 1 by x square কিমান হ'ব এটো আপুনি ক্যালকুলেট কৰি কমেন্ট কৰি জনাব